সমগ্ৰ বিশ্ব দেশ তথা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটা ৰোডৰ সমূহীয়া গৃহ নামঘৰ তপোবনত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত নাৰী দিৱসত মালতী দাসৰ সভাপতিত্বত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে প্ৰভা দেৱী, ওষা দাস, জয়মতী তালুকদাৰকে আদি কৰি বহু কেইগৰাকী নাৰী উপস্থিত থাকি নাৰীৰ সমাজৰ স্বাধীনতা, শোষণ, নাৰীৰ অধিকাৰ, যৌতুক প্ৰথা, ধৰ্ষণ আদিৰ সম্পৰ্কে তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে। উক্ত নাৰী দিৱসৰ বৰপেটা ৰোডৰ প্ৰায় 2 শতাধিক মহিলা যুৱতী অংশ লৈ কবিতা আবৃত্তি, হোলীগীত আদি পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। আন্তৰ্জাতিক নাৰী দিৱস আমি প্ৰতি বছৰে বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিয়ে এই নাৰী দিৱসটো পালন কৰি আহিছোঁ আৰু এই বছৰো আমি পালন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল নাৰীসকল স্বাৱলম্বী হ'ব লাগে। নাৰীসকলে আমাৰ অসমীয়া সমাজৰ সংস্কৃতিখিনি ধৰি ৰাখিব পাৰিব লাগে আৰু আমাৰ অৰ্থনৈতিক, সামাজিক আৰু ঘৰুৱাভাৱে আমি স্বাৱলম্বী হ'ব লাগে। সেয়েহে আমি নাৰী দিৱস পাতিবলৈ মনস্থ কৰিছোঁ আৰু এইখিনি কৰি আমি অলপ সফলতা লাভ কৰিছোঁ বুলি ভাবিছোঁ। কাৰণ আমাৰ বৰপেটা ৰোডত ছোৱালীৰ হোলীগীত প্ৰচলন হোৱা নাই আজিলৈকে। আমাৰ মহিলাসকলৰ হোলী গীত আছে, কিন্তু ছোৱালীৰ নাছিল। কিন্তু এইবাৰ আমি ছোৱালীৰ দল এটি আমি হোলীগীতৰ দল এটি উলিয়াইছোঁ আৰু আমাৰ বাবে গৌৰৱৰ কথা, এই ছোৱালীখিনিয়ে প্ৰথম প্ৰচেষ্টাতে বহুত সফল হৈছে। হয়তো পিছলৈ দেখা পাব ৰাইজে বহুত ধুনীয়া হৈছে। এইখিনিতে আমাৰ আজিৰ কাৰণে সফলতা। আমি নতুন প্ৰজন্মক আমি নতুন কৃষ্টি সংস্কৃতিৰ বিষয়ে বজাই ৰাখিব পাৰিব বুলি ভাবোঁ। অসম আদিত্য, বৰপেটা।